নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰিব পাৰিব। প্ৰায় 26,500টাকৈ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহি গ'ল। নিজৰ জিলাতে আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। অসমৰ সকলোৰে চাকৰি আহিছে। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, ইজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ইয়াত আপোনালোকে দেখিছে নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰিব বাবে সকলোখিনি ডিটেইলছ জনাই দিয়া হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। নিজৰ জিলাতে আপোনালোকে চাকৰিখিনি লাভ কৰিবলৈ দেখিব পাৰে যে SBI বেংক ৰিক্ৰুটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে নটিফিকেশ্যন ৰিলিজ কৰি দিছে। সো মই ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে এপ্লাইটো আমাৰ থ্ৰুদি কৰাই দিম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি এপ্লাইটো কৰিম বুলি ভাবিছে। আৰু যদি আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি SBI বেংকৰ ফালৰ পৰা আহিছে। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিব বিচাৰিছোঁ। টোটেল পোষ্ট আপোনালোকে দেখিছে মাল্টিপল পোষ্ট আছে। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট 18 পৰা 25 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে গুড চেলাৰী লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা ভাল সুযোগ আৰু এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰি আপোনালোকে যে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ভাল চেলাৰীৰ লগতে এটা ভাল এপ্লাইসমূহ কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা সুবিধা আহিছে। SBI বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। কোৱালিফিকেশ্যনৰ কথা যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। সো 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনি এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি যদি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আৰু বয়সৰ সময়সীমাৰ কথা যদি মই ক'বলৈ যাওঁ, 18 পৰা 45 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ চয়ন প্ৰক্ৰিয়া কৈছে, ইয়াত কোনো এক্সাম দিবলগীয়া কথা নাই, ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয় তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। SBI বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু বিশেষকৈ ইয়াত আপোনালোকে দেখিব পাৰিছে এপ্লিকেশ্যন, আধাৰ কাৰ্ড, এনেকৈ আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব। সো যি ডকুমেণ্টছ প্ৰয়োজন হয়, মিনিমাম আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, 10th চাৰ্টিফিকেট বা মাৰ্কশ্বিট আছে, আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে, ইমেইল ID আছে, এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইয়াত যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত SBI ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিছে। আপোনালোকে নিশ্চয় জানে SBI এটা চৰকাৰী বেংক হয়, তাৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিছে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে SBI বেংকৰ ফালৰ পৰা তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ বেছি বেলেগ অৰ্হতা প্ৰয়োজন নাই। মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে, নাইবা যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব। যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। SBI ফালৰ পৰা ডাঙৰ ৰিক্ৰুটমেণ্ট আপোনালোকৰ মুকলি কৰি দিছে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 45 বছৰ বয়সলৈকে জেনেৰেলি কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যিটো PWBD হয় তাৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো যিটোতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ মিলে সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। সো যিটোতে আপোনালোকৰ কোৱালিফিকেশ্যন মিলে, এজ ক্ৰাইটেৰিয়া মিলে, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ। আৰু এই ভেকেঞ্চিখিনি প্ৰপাৰ অনলাইনে যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কল নকৰিব, কল কৰিলে এভেইলেবল